নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 2 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই বিজেপি বিধায়কক মুৰ্দাবাদ ধ্বনি দিছে ৰাইজে। আশীৰ্বাদ যাত্ৰাৰ মাজতেই বিজেপিৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা। মুখ্যমন্ত্ৰীৰ সন্মুখতেই বিজেপি এমএলএক দিছে মুৰ্দাবাদ ধ্বনি। বিজেপি বিধায়কৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজ। আশীৰ্বাদ যাত্ৰাত শুনা পোৱা গ'ল ৰমাকান্ত দেউৰী মুৰ্দাবাদ ধ্বনি। ৰমাকান্ত দেউৰীৰ পৰিৱৰ্তন বিচাৰি একাংশই ৰাইজে দিছে এই শ্লোগান, য'ত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমাক ৰমাকান্ত নালাগে বুলি দাবী একাংশ উত্তেজিত ৰাইজৰ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি আশীৰ্বাদ যাত্ৰা চলি আছে, সেই আশীৰ্বাদ যাত্ৰাৰ মাজতেই যোৱাকালি বিজেপি বিধায়কক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনি দিছে ৰাইজে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ যাত্ৰা অব্যাহত আছে। সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক বিশ্বাসঘাতক আখ্যা গৌৰৱৰ। আগন্তুক নিৰ্বাচনত বিশ্বাসঘাতকতাৰ পৰিণাম বিজেপিয়ে ভুগিব লাগিব বুলি আক্ৰমণ কংগ্ৰেছৰ। কংগ্ৰেছৰ প্ৰচাৰ কৌশল চুৰি কৰি বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা লৈছে বুলিও কটাক্ষ গৌৰৱৰ। টিংখাং আৰু নাহৰকটীয়াত বৃহৎ ৰেলী উলিয়াই ভোটাৰৰ কাষ চপাৰ চেষ্টা প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃত্বসকলৰ। গৌৰৱ গগৈ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। কংগ্ৰেছৰ যাত্ৰাৰ পৰা বিজেপিয়ে এতিয়া এই শীৰ্ষক আশীৰ্বাদ শীৰ্ষক যাত্ৰা কপি কৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশনাত অনুষ্ঠিত হয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাও। বিজেপিক প্ৰতিহত কৰাৰ সংকল্পৰে কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতেই কেইবাটাও ৰণকৌশল প্ৰস্তুত কৰা হৈছে 26ৰ বিধানসভা নিৰ্বাচনক লৈ। মুঠতে বিজেপিক ৰুধিবলৈ এতিয়া কঠোৰ পৰিশ্ৰম কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অন্য এটা খবৰ, অসমত এয়া কেনে আদৰণি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ সোমাই পৰিছে বিতৰ্কত। যোৱাকালি জাগিৰোডত এই দৃশ্য। বলডজাৰত উঠি ফুল ছটিয়াই মুখ্যমন্ত্ৰীক আদৰণি জাগিৰোডত। জন আশীৰ্বাদ যাত্ৰাত জাগিৰোডত বলডজাৰ লৈ বিজেপিৰ সমৰ্থকৰ এই কাণ্ড। আৰু এইবাৰ বলডজাৰৰ ওপৰত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফুল ছটিয়াইছে ৰাইজে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ মাজতেই এইবাৰ চৰ্চাত আহিল বলডজাৰ প্ৰসংগ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে ব্যাপক উচ্ছেদ অভিযান চলাইছিল বৰ্তমানৰ চৰকাৰে। তাৰ বাবে কোনোৱে যদি আদৰণি জনাইছিল, কোনোৱে আকৌ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। পিছে মুখ্যমন্ত্ৰীৰ এনে কাৰ্যক আদৰণি জনাই এবাৰ দলীয় সমৰ্থকসকলে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ। বলডজাৰৰ ওপৰত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফুল ছটিয়াইছে বিজেপি কৰ্মীয়ে, যাৰ বাবে এতিয়া কংগ্ৰেছ দল সৰব হৈ পৰিছে বিজেপি কৰ্মীৰ বিৰুদ্ধে। কিশোৰ ইংগিত দিছে এয়া বিজেপিয়ে। সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰিবলৈ এনে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। বলডজাৰৰ ওপৰত উঠি বিজেপি কৰ্মীয়ে যি আদৰণি মুখ্যমন্ত্ৰীক জনালে, তাক লৈ এতিয়া ব্যাপক বিতৰ্ক দেখিবলৈ পোৱা গৈছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2016 চনত আমি কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ। 2021 চনৰ নিৰ্বাচনত আমি ছেমি ফাইনেল খেলিছিলোঁ। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি ফাইনেল খেলিম আৰু চেম্পিয়ন হ'ম। জন আশীৰ্বাদ যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। দিলীপ শইকীয়াই কৈছে, আমি আগত কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল খেলিলোঁ। এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত আমি ফাইনেল খেলিম আৰু চেম্পিয়ন হ'ম বুলি মন্তব্য ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ। অন্য এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক। বিজেপিৰ এজনো কেন্দ্ৰীয় নেতা যোৱা নাই জুবিন ক্ষেত্ৰলৈ। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰলৈ যোৱাটোত আপত্তি মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ পুনৰবাৰ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে। অন্য এটা খবৰ, মিয়াৰ মাজত ভোট বেংক সৃষ্টি কৰিবলৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। কংগ্ৰেছ দলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মিয়াৰ মাজত ভোটদাৰৰ জিলিকি থাকিব কংগ্ৰেছ। সমগ্ৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছ ত্যাগ কৰিলেও অসমত শূন্য নহয় কংগ্ৰেছ দল। মিয়া লোকসকলে কংগ্ৰেছক ভোট দিবই। বেলেগ প্ৰদেশত কংগ্ৰেছ শূন্য হ'লেও অসমত সংখ্যালঘু অঞ্চলত জিলিকি থাকিব কংগ্ৰেছ দল।
অসমীয়া খিলঞ্জীয়া মানুহ আৰু সনাতন সংস্কৃতিৰ মানুহে কংগ্ৰেছত নাথাকে এইদৰে কংগ্ৰেছ দলক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই বিৰোধী ঐক্যৰ মিত্ৰতা চূড়ান্ত নোহোৱাক লৈ কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মিয়াৰ মাজতহে বিৰোধী আছে বুলিও কটাক্ষ মন্ত্ৰীগৰাকীৰ আনহাতে পবিত্ৰ মাৰ্ঘেৰিটাক উভতি ধৰিবলৈ গৈ মুখ্যমন্ত্ৰীকো সমালোচনা কৰিছে বিধায়ক অখিল গগৈ আৰু গৌৰৱ গগৈয়ে আনহাতে অগপ বিজেপিৰ মাজত সংঘাত অব্যাহত আছে তদুপৰি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যোৱা নিশা চূড়ান্ত মিত্ৰতাক লৈ হৈছিল গুৰুত্বপূৰ্ণ বৈঠক মুঠতে এইদৰে এতিয়া অসমৰ ৰাজনীতিত চলিছে প্ৰত্যেকটো দলৰ মাজত ব্যাপক নিৰ্বাচনী বৈঠক অন্য এটা খবৰ AIUDFৰ সৈতে ভাষাৰ মিল থকা নেতাক ৰাইজৰ দলত কিয় ললে প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে AIUDFৰ সৈতে ভাষাৰ মিল থকা নেতাক ৰাইজৰ দলত লোৱাক লৈ প্ৰশ্ন গৌৰৱৰ কংগ্ৰেছৰ পৰা নিলম্বিত কৰা নেতাক কিয় ৰাইজৰ দলে আদৰি লৈছে ৰাইজৰ প্ৰশ্ন AIUDFৰ সৈতে ভাষাৰ মিল থকা নেতাক কিয় ৰাইজৰ দলত যোগদান কৰাইছে মিত্ৰতাৰ পক্ষত এটা সুস্থ সবল প্ৰস্তাৱ কংগ্ৰেছে দিলু এতিয়া ৰাইজৰ দলৰ প্ৰতিক্ৰিয়াৰ বাবে আমি অপেক্ষা কৰি আছো এইদৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত APCCৰ সভাপতি গৌৰৱ গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সাংসদৰ পৰা বিধায়ক হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হঠাৎ উজনি অসমৰ ৰাজনীতিত এতিয়া নতুন মূৰ লোকসভাৰ বিৰোধী উপদলপতিয়ে কি কৰিব উজনি অসমত এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু বিৰোধীৰ লুৰিণজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ একত্ৰিত হৈ উজনি অসম দখল কৰাৰ ৰণকৌশলত নামিছে হিমন্ত বিশ্ব শৰ্মাক যদি ৰুধিবলৈ হয় তেন্তে উজনি অসম দখল কৰিব লাগিব আৰু সেয়ে এইবাৰ উজনি অসমত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে তিনি গগৈৰ যোৰহাট সমষ্টিৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ এফালে মিত্ৰদল বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আনফালে সমষ্টিয়ে অগপই আৰম্ভ কৰিছে সংকল্প সমাৰোহ যাত্ৰা দুয়োটা দলৰ আসন বুজাবুজি হোৱা নাই যদিও ভিতৰি আসনক লৈ যুঁজখন তুংগত উঠিছে শেহতীয়াকৈ বিজেপিয়ে দাবী কৰি থকা মধ্য গুৱাহাটী সমষ্টিত সংকল্প সমাৰোহ অনুষ্ঠিত কৰি মধ্য গুৱাহাটী অগপৰ বুলি অগপই দিলে হুংকাৰ লগে লগে খুদ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো সপ্তমবাৰৰ বাবে বিধায়ক হ'বলৈ ৰাইজৰ পৰা বিচাৰিলে আশীৰ্বাদ মুঠতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত এতিয়াও অংক মিলা নাই ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে কেইটামান দিন বাকী থকাৰ পিছতো এতিয়াও চূড়ান্ত হোৱা নাই বিজেপি আৰু অগপৰ মাজত মিত্ৰতাক লৈ এতিয়াও নিমিলা অংক অব্যাহত আছে অগপ আৰু বিজেপিৰ মাজত অন্য এটা খবৰ যুদ্ধৰ প্ৰতিপক্ষ কেতিয়াও বন্ধু হ'ব নোৱাৰে বন্ধুৰ মাজত যিদৰে যুদ্ধ নহয় সেইদৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাও বন্ধুত্বমূলক হ'ব নোৱাৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ধাৰণাৰ পৰা সকলোৱে আঁতৰি থাকিব পাৰিলে ভাল হয় বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে জগদীশ ভূঞাই কৈছে বিৰোধী যদি মিত্ৰতা কৰে তেন্তে ভালদৰে কৰক বন্ধুত্বমূলক মিত্ৰতা কৰি নিৰ্বাচন যাতে নেখেলে বিৰোধী দলসমূহে এইদৰে মন্তব্য কৰিছে জ্যেষ্ঠ নেতা জগদীশ ভূঞাই আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ আন্দোলনমুখী হৈছে ৰাভা হাছং কেইবাটাও দাবী উত্থাপন কৰি নিখিল ৰাভা জাতীয় পৰিষদে অনুষ্ঠিত কৰিলে বিশাল সভা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ৰাভা সাহিত্য পৰিষদৰ সদস্য টংকেশ্বৰ ৰাভাক সকিয়নি প্ৰদান কৰাৰ উপৰিও আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান নিখিল ৰাভা জাতীয় পৰিষদৰ মুঠতে পুনৰবাৰ এতিয়া আন্দোলনত নামি পৰিছে ৰাভা হাছং জাতীয় পৰিষদ পৰৱৰ্তী খবৰ বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰক দিছে গুৰু দায়িত্ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমলৈ নতুন দায়িত্ব অৰ্পণ কৰিছে AIUDFলৈ গৈয়ে গধুৰ দায়িত্ব পালে ৰেজাউল কৰিম চৰকাৰে মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰক দিলে এক ডাঙৰ পথ AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক অন্য এটা খবৰ ইৰানে বিশ্বত পেলালে তেল বোমা ষ্ট্ৰেইট অফ হৰমুজত জাহাজ আক্ৰমণ ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰানে বিশ্বত পেলালে
তেল বোমা হাহাকাৰ পৰিস্থিতি বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজত ওমানৰ জাহাজত এটেক ইৰাণৰ তেল পৰিবাহী জাহাজখনত আছিল 15 গৰাকীকৈ ভাৰতীয় ইৰাণে এই পথেৰে তেলৰ জাহাজ চলাচল বন্ধ কৰি দিছে ই কেৱল সাগৰীয় পথ নহয় বিশ্বৰ তেল ব্যৱসায়ৰ ৰাজ মাত্ৰ 21 মাইল বহল এটা পথ সমগ্ৰ বিশ্বৰ হৃদস্পন্দন মধ্যপ্ৰাচ্যত এক বৃহৎ ভূমিকম্পৰ সৃষ্টি হোৱাৰ আশংকা বিশ্বৰ 25% তেল আমদানি হয় এই পথেৰে এছিয়ালৈ তেল সৰবৰাহ হয় এই বিশেষ পথেৰে এতিয়াৰে পৰা এই পথেৰে চীন আৰু ইৰাণৰ জাহাজক অনুমতি দিছে ইৰাণে বিশ্বত পেলালে তেল বোমা যাৰ বাবে অভাৱনীয় হাৰত বৃদ্ধি পাব পাৰে তেলৰ দাম ভাৰতবৰ্ষতো অন্য এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইছিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া ইজৰাইলত আছিল তেতিয়াই ইজৰাইলে আমেৰিকাৰ সৈতে মিলি ইৰাণ আক্ৰমণৰ প্ৰস্তুতি চলাই আছিল এই প্ৰস্তুতিৰ কথা আমাৰ প্ৰধানমন্ত্ৰীক জনাইছিল নে নাই যদি জনাইছিল তেতিয়া হলে তেওঁ তুৰন্তে দেশলৈ গুচি আহিব লাগিছিল যদি জনোৱা নাছিল তেন্তে এয়া ইজৰাইলৰ আমাক কৰা প্ৰতাৰণা এতিয়া ইখন দেশে সিখন দেশক আক্ৰমণ আৰম্ভ কৰিছে আমি এখন নিৰপেক্ষ ৰাষ্ট্ৰ ইজৰাইলৰ ইৰাণ আক্ৰমণৰ পাছত আমাৰ নিৰপেক্ষতাক লৈ যাতে কোনো প্ৰশ্ন নাহে আমি মনত ৰখা ভাল পাৰস্য উপসাগৰীয় অঞ্চলৰ দেশসমূহত 10 মিলিয়ন ভাৰতীয় মানুহে বসবাস কৰে কোনো কাৰণতেই তেওঁলোকৰ প্ৰতি কোনো দেশৰ সন্দেহ নজন্মে এইটো নিশ্চিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ এইদৰে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইল ভ্ৰমণ কৰাৰ দুদিন পিছতেই ইজৰাইলে ইৰাণৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰিছে যাক লৈ এতিয়া ইৰাণে ভাৰতবৰ্ষক সন্দেহ কৰিছে ভাৰতবৰ্ষ জড়িত আছে বুলি যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে সাংসদ আছাদুদ্দিন ওৱেইছি অন্য এটা খবৰ চকুৰ সলনিৰ চকু কৰ্ষা নীতিয়ে বিশ্বক অন্ধ কৰি পেলাব পৃথিৱীত স্বয়ম্ভু নেতাৰ দ্বাৰা আৰম্ভ হোৱা নেতা হত্যা আৰু নিৰ্দোষ মানুহ হত্যা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গণতান্ত্ৰিক অধিকাৰ কাৰ্ষী কেইজনমান নেতাই পৃথিৱী নিজৰ ধৰণে শাসন কৰিবলৈ বিচাৰিছে ইয়াক কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰি আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধক লৈ এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কোনো কাৰণতেই এই যুদ্ধক সমৰ্থন আমি কৰিব নোৱাৰো মুঠতে কংগ্ৰেছ দলে এই যুদ্ধক তীব্ৰ বিৰোধিতা কৰিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধেও সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তান ইছ্যুত ইৰাণ সদায় ভাৰতৰ পক্ষে আছিল ইছলামিক ৰাষ্ট্ৰৰ আন্তৰ্জাতিক মঞ্চত পাকিস্তানে কাশ্মীৰৰ বাবে সমৰ্থন বিচাৰোতে ইৰাণে পাকিস্তানৰ সলনি ভাৰতৰ পক্ষ লৈছিল খাৰুৱা তেল অতি সস্তাত ভাৰতক দিছিল ইৰাণে আমেৰিকা আৰু ইজৰাইলে সদায় ভাৰতক প্ৰতাৰণা কৰি আহিছে আমেৰিকাই পাকিস্তানৰ পক্ষ লৈ আহিছে খেমেইনিৰ দৰে নেতাক হত্যা আৰু ইৰাণক আক্ৰমণ কৰাৰ কাৰ্যত ভাৰতৰ স্থিতি স্পষ্ট কৰা উচিত মৌন হৈ থকাটো অনুচিত আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই নিজৰ স্থিতি স্পষ্ট কৰিব লাগে ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধক লৈ মন্তব্য আপৰ সাংসদ সঞ্জয় সিঙৰ অন্য এটা খবৰ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে ইজৰাইল আমেৰিকাই এবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কঠোৰ বাৰ্তা কঠোৰ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকী মুঠতে এতিয়া তুংগত উঠিছে যুদ্ধ চাৰিওফালে কেৱল বাজিছে সাইৰনৰ শব্দ ইজৰাইল আমেৰিকাক কঠোৰ বাৰ্তা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন কঠোৰ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পুটিনে কৰিছে এই মন্তব্য খেমেইনিৰ মৃত্যুক ঘৃণনীয় হত্যাকাণ্ড আখ্যা দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে শীঘ্ৰেই আমেৰিকা ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাছিয়াৰ ফালৰ পৰা বিপদজনক পথত আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে অতি শীঘ্ৰেই যুদ্ধ বন্ধ কৰক আন্তঃৰাষ্ট্ৰীয় আইনক ধূলিসাৎ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই আমেৰিকাক তুলাধুনা পুটিনৰ ইজৰাইল আমেৰিকাক এইদৰে কঠোৰ বাৰ্তা প্ৰদান কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মুঠতে এফালে আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে
ইৰাণে যদি কৰিছে আক্ৰমণ, সমান্তৰালভাৱে ইজৰাইলেও ইৰাণৰ ওপৰত কৰিছে আক্ৰমণ, আৰু ইৰাণে আমেৰিকাৰ সৈন্যঘাটিত লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিয়ে আছে। আমেৰিকাৰ যি US মিলিটাৰী ঘাটি আছে, সেই ঘাটিসমূহ ধ্বংস কৰাৰ পৰিকল্পনা এতিয়া ইৰাণৰ। নিতৌ ইৰাণৰ ফালৰ পৰা এতিয়া প্ৰতিশোধ লোৱা হৈছে, কিয়নো যোৱাকালি ইৰাণৰ সুপ্ৰিম লিডাৰ খামেনিক হত্যা কৰিছিল ইজৰাইলে। তাৰ পিছতেই এতিয়া সমগ্ৰ বিশ্বতেই জ্বলিছে এতিয়া যুদ্ধৰ জুই। তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গৈছে যেন এতিয়া সকলোৱে দাবী কৰিছে। যুদ্ধ এতিয়াও অব্যাহত আছে মধ্যপ্ৰাচ্য। আৰু আনপিনে আমেৰিকা ইজৰাইলক সকিয়নি প্ৰদান কৰিছে ৰঙা চীনে। যুদ্ধৰ মাজতেই আমেৰিকা ইজৰাইলক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে চীনৰ ফালৰ পৰা। ইৰাণত আমেৰিকা ইজৰাইলৰ আক্ৰমণক নিৰ্লজ্জ আগ্ৰাসন আখ্যা দিছে চীনে। চীন কঠোৰ হৈ পৰিছে। আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছত পৰিস্থিতিক লৈ মুখ খুলিছে ৰঙা চীনে। চীনৰ নিজৰ স্থিতি স্পষ্ট। ডনাল্ড ট্ৰাম্প বেঞ্জামিন নেতানিয়াহুক আন্তৰ্জাতিক আইন উলংঘন নকৰিবলৈ কঠোৰ সকিয়নি। ইৰাণত আমেৰিকা ইজৰাইলৰ আক্ৰমণক লৈ উদ্বিগ্ন চীনৰ আনুষ্ঠানিক বিবৃতি। চীনে নিজৰ স্থিতি স্পষ্ট কৰে। দেওবাৰে জাৰি কৰা বিবৃতিত যুদ্ধবিৰতিৰ পোষকতা চীনৰ বিদেশ মন্ত্ৰালয়ৰ। ইৰাণৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অখণ্ডতাক শ্ৰদ্ধা কৰা উচিত বুলি মন্তব্য চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ। মুঠতে এতিয়া ইৰাণক সমৰ্থন কৰিছে ৰাছিয়া আৰু চীনে। আৰু আনপিনে খামেনিৰ মৃত্যুত শোক প্ৰকাশ, পালন নকৰে ঈদ। ইৰাণৰ মুছলিম মানুহে ঈদ পালন নকৰে। খামেনিৰ মৃত্যুত শোকস্তব্ধ বিশ্বৰ কোটি কোটি মুছলমান। ভাৰতৰ চিয়া মুছলমানেও পালন নকৰে পবিত্ৰ ঈদ উল ফিতৰ। ৰাজপথত নামি পৰিছে বিশ্ব চিয়া মুছলমানসকল। চিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ। ৰাজস্থানৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন নকৰে মুছলমান লোকে ঈদ। এইবাৰ ঈদত পৰিধান নকৰে নতুন কাপোৰ মুছলমানে। কোনো ধৰণৰ আনন্দ উল্লাস নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জুম্মা নামাজত হাতত কলা কাপোৰ বান্ধি সকলোকে জুম্মা নামাজ পঢ়িবলৈ আহ্বান। খামেনিৰ মৃত্যুৰ পিছতেই শোকস্তব্ধ সমগ্ৰ বিশ্বৰ মুছলমানসকল। আৰু মাত্ৰ কেইটামান দিন পিছতেই মুছলমান লোকৰ পবিত্ৰ ঈদ উল ফিতৰ অনুষ্ঠিত হ'ব। কিন্তু খামেনিৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি এইবাৰ ঈদ পালন নকৰাৰ সিদ্ধান্ত। মৃত্যুৰ পূৰ্বে খামেনিৰ চাঞ্চল্যকৰ মন্তব্য, চকিত খোৱাৰ ইচ্ছা কিয়? আৰু এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ ৰাখিছে। মৃত্যুৰ পূৰ্বে খামেনিয়ে কৰিছিল চাঞ্চল্যকৰ মন্তব্য। চকিত খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল খামেনিয়ে। আমেৰিকাৰ সেনাৰ আগত হাৰ মনাতকৈ মৃত্যু বিচাৰিছিল খামেনিয়ে। আমেৰিকা ইজৰাইলৰ সেনাৰ হাতত চকিত বিচাৰিছিল খামেনিয়ে। ইৰাণী সেনাপ্ৰধানৰ চাঞ্চল্যকৰ মন্তব্য। ইৰাণৰ সুপ্ৰিম লিডাৰৰ শেষ বিদায় দিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ। ইৰাণৰ ৰাজপথত হাজাৰ হাজাৰ লোকে কৰিছে ভিৰ। মিছাইললৈ ভয় নকৰি বাংকাৰৰ পৰা ওলাই আহিছে ইৰাণৰ জনতা। কান্দি কান্দি বিদায় দিলে খামেনিক ইৰাণৰ নাগৰিকসকলে। মৃত্যুৰ পূৰ্বে খামেনিয়ে কৰিছিল এই চাঞ্চল্যকৰ মন্তব্য। মৃত্যুৰ পিছতেই এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অন্য এটা খবৰ, USS আব্ৰাহাম লিংকনত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ইৰাণৰ ফালৰ পৰা কৰা হৈছে এই ভয়ংকৰ আক্ৰমণ। আক্ৰমণত তছ নছ ঘাটি। USS আব্ৰাহাম লিংকনত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ। 4টাকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ইৰাণে কঁপাইছে সমগ্ৰ মধ্যপ্ৰাচ্য। চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে USS আব্ৰাহাম লিংকন। ইজৰাইললৈ আমি ভয় নকৰোঁ, এইদৰে সকিয়নি প্ৰদান কৰা হৈছে। ইজৰাইলৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'বলৈ আমি সম্পূৰ্ণৰূপে সাজু। ইতিহাসৰ সবাতকৈ ডাঙৰ আক্ৰমণ হ'ব ইজৰাইলত। বেলিষ্টিক মিছাইল নিক্ষেপ কৰিয়েই এই হুংকাৰ প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা। মুঠতে ইৰাণে ইটোৰ পিছত সিটো ডাঙৰ প্ৰতিশোধ লৈ আছে ইজৰাইলৰ ওপৰত। আৰু আনপিনে ডুবাইত ভয়ংকৰ মিছাইল আক্ৰমণ। ডুবাইত ভয়ংকৰ মিছাইল আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ব্ৰুজ খলিফাৰ সমীপত কঁপি উঠিছে অট্টালিকা। ইটোৰ পিছত সিটো মিছাইল আক্ৰমণ। ডুবাইত লাগিছে এতিয়া হাহাকাৰ। মধ্যপ্ৰাচ্যৰ মুছলমান দেশৰ বিশ্বাসঘাতকতা। ইৰাণে সহ্য কৰা নাই বিশ্বাসঘাতকতা। মুছলমান ৰাষ্ট্ৰই কৰিছে এই প্ৰতাৰণা। ডুবাই, আবুধাবি, ৰিয়াদ আদি অঞ্চলত বোমা নিক্ষেপ। মধ্যপ্ৰাচ্যৰ USAৰ সামৰিক ঘাটিত আক্ৰমণ।
ইৰাণে বাহৰেইন, কুৱেইট, কাটাৰ, UAEত থকা ঘাটি উৎখাত কৰাত লাগিছে। জৰ্ডানত কৰিছে আক্ৰমণ, ভয়ত লুকাইছে ডুবাইৰ নাগৰিক। আমেৰিকাৰ সেনাক এয়াৰবেছ পলাই যাবলৈ দিয়া হৈছে নিৰ্দেশনা। সন্ত্ৰাসবাদী শাসনৰ পৰা মুক্ত হ'ব ইৰাণ। ইৰাণ এটেক পাৰ্ট 2 লৈ সাজু ইজৰাইল। পূৰ্বতকৈ অধিক ভয়ংকৰ আক্ৰমণ হ'ব ইৰাণৰ ওপৰত। সন্ত্ৰাসবাদী শাসনৰ পৰা মুক্ত হ'ব ইৰাণ ৰাষ্ট্ৰ। ইৰাণ এটেক পাৰ্ট 2 লৈ সাজু ইজৰাইল। ইজৰাইলৰ ফালৰ পৰা কৰা হৈছে মন্তব্য। আনুষ্ঠানিক ঘোষণা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। এবাৰ ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হ'ব ইৰাণৰ ওপৰত। ইৰাণত চলি থকা সন্ত্ৰাসবাদীৰ শাসন শেষ কৰা হ'ব বুলি মন্তব্য। ইৰাণত থকা প্ৰতিটো সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিয়া হ'ব। প্ৰতিটো সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলিব। বন্দিত্বৰ পৰা মুক্ত কৰা হ'ব ইৰাণক। নতুন স্বাধীন ইৰাণ পাব ইৰাণৰ সৰ্বসাধাৰণ জনতাই। ইৰাণৰ জনতাক উদ্দেশ্যি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তা। এই সময় এক দুৰ্লভ ঐতিহাসিক সুযোগ বুলি মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। ইৰাণৰ জনতা মনে মনে বহি নাথাকিব। ইৰাণৰ শাসকৰ বিৰুদ্ধে সকলো ৰাজপথলৈ ওলাই আহক। এই সুযোগ কোনো লোকে এৰি নিদিব। এইদৰে এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ইজৰাইলৰ ফালৰ পৰা। ইৰাণক লৈ এই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছে। ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিশ্বকাপত ভাৰতীয় ক্ৰিকেট টীমৰ জয় জয়কাৰ। ছেমি ফাইনেলত টীম ইণ্ডিয়া। অৱশেষত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট টীম। যোৱা নিশা অনুষ্ঠিত হৈছিল ৱেষ্ট ইণ্ডিজ আৰু টীম ইণ্ডিয়াৰ মাজত ছুপাৰ 8ৰ অন্তিমখন মেটছ, আৰু য'ত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰে। বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। ৱেষ্ট ইণ্ডিজক ধূলিসাৎ কৰি ছেমি ফাইনেলত টীম ইণ্ডিয়া। 5 উইকেটত ভাৰতৰ বৃহৎ জয়লাভ। যোৱাকালি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল এই মেটছ। ভাৰতৰ হৈ তিলক বৰ্মাই সংগ্ৰহ কৰে 27 ৰান, সঞ্জু ছেমছঙে সংগ্ৰহ কৰে 97 ৰান। প্লেয়াৰ অফ দ্য মেটছ এৱাৰ্ড লাভ কৰে সঞ্জু ছেমছঙে। জসপ্ৰীত বুমৰাহে দুটাকৈ উইকেট ল'বলৈ সক্ষম হয়। ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট টীম। পলিটিকেল ব্ৰেকিং নিউজ। UPPL এৰি পুনৰ BPFলৈ খাম্পা। প্ৰমোদ বড়োৰ সংগ ত্যাগ খাম্পা বৰগয়াৰীৰ। পুনৰ BPFত যোগদান কৰিব খাম্পা বৰগয়াৰীয়ে। বিগত বৰ্ষত BPF ত্যাগ কৰি UPPLত যোগদান কৰিছিল নেতাগৰাকীয়ে। UPPLৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে। UPPLৰ উপসভাপতিৰ দায়িত্বত আছিল খাম্পা বৰগয়াৰী। সাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ঠ খাম্পা বৰগয়াৰী। কিছুদিনৰ কাৰণে UPPL গৈছিল খাম্পা বৰগয়াৰী। পুনৰ নিজৰ ঘৰলৈ ঘূৰি আহিল খাম্পা বৰগয়াৰী। সাগ্ৰামা মহিলাৰীৰ শক্তিশালী নেতৃত্বৰ প্ৰতি সঁহাৰি নেতাগৰাকীৰ। BTCৰ ডেপুটি চিফ হিচাপে দায়িত্ব ল'ব খাম্পাই। BPFৰ জন্মলগ্নৰ পৰা জড়িত হৈ আছিল খাম্পা। প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰিছে খাম্পা বৰগয়াৰীয়ে। অন্য এটা খবৰ। এফালে তীব্ৰ যান-জঁট, আনফালে পানীৰ পাইপ ফুটি জলমগ্ন ৰাজপথ। গুৱাহাটী মহানগৰীত পুনৰবাৰ ফুটিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি আছে গুৱাহাটী মহানগৰীত। এতিয়াও শুই আছে ব্যাগুম বিভাগ।